Good morning, welcome back to my channel. আশা কৰিছো আপোনালোক ভালে আছে ময়ো ভালে আছো আজি আৰু এটা ভিডিও লৈ আহিলো আপোনালোকৰ মাজত ৰাতিপুৱা উঠিলো চাহ খোৱা নাই এতিয়া আজি নহয় ৰুটি চুটি বনোৱা নাই কাৰণ আজি হাজবেণ্ডে পান্তা ভাত বুলি পান্তা ভাত থৈ দিব গৈছিল ৰাতিয়ে পানী দি থব গৈছিল ভাতত সেই কাৰণে পানী দি থৈছিলো গৰমত নহয় খাবলৈ ইচ্ছা কৰে আৰু ৰাতিপুৱা বনালে আলু ভর্তা দেখিছে না রাতিপুয়া বনাইছে এইটো আলু ভর্তা দি পান্তা ভাত খালে রাতিপুয়া সেই কারণে রুটি চুটি বনোৱা নাই এতিয়া চাহ খাম মই অলপ সেৱৈ বনাইছিলো লাচ্চা সেৱৈ আৰু চাহ খোৱাই নাই খাম এতিয়া আপোনালোকে বলকটো চাই থাকক আজি নহয় লৰাৰ এক্সাম বট এক্সাম তাৰ ক্লাস 9ত পঢ়ে নহয় তাই পঢ়ি আছে আৰু চাহ খাম এতিয়া চাহ বিস্কুট ঠেচুট কিবা কিবি আছে হেতু দিয়ে চাহ খাম তেনেহলে আহি আছো গাইস অলপ পিছত আপোনালোকে বলকটো চাই থাকক গাইস আজি শর্টকাট চাহ খালো ৰাতিপুৱা চাহ খাই কাহি বাটি বিলাক ধুই ললো কাৰণ বহুত কাহি বাটি জমা হৈছিল বজাৰো আনিছে মাছ আনিছে আহক দেখাই আছো আপোনালোকে কিন্তু বলকটো শেষলৈকে চাব স্কিপ নকৰিব আৰু নতুন নতুন বলক জনে চাই প্লিজ এটা কৈ সাবস্ক্ৰাইব মাৰি দিব আৰু আধাতে এৰি নিদিব বলকখিনি শেষলৈকে চাব আহক দেখাই আছো গাইস কাটা বাছা হৈ গৈছে মাছ কাটিলো সবজি কাটিলো মছলা কৰি লৈছো লগতে কাহি বাটি ধুই লৈছো দেখিনা গেছৰ চৌকা ঠৌকা গটে ধুই লৈছো গেছটো যদি লেতৰা থাকে নহয় মই ৰান্ধিব ইচ্ছা নাযায় সেই কাৰণে ধুইছো লৈছো স্ল্যাবটো মুছি ললো ইমানে লেতৰা হয় ডেলি ৰান্ধিলে তো জানেই আৰু ইয়াত বিলাহী আৰু জলকীয়া কাটি লৈছো ইয়াত আছে মছলা ৰসুন পিয়াজ আৰু জলকীয়া মছলা কৰি লৈছো আৰু আলু কাটি লৈছো মাছ দি বনাম কি মাছ আনিছে আহক দেখাই আছো আনিছে বোৱালি মাছ কাটি কুটি ধুই লৈছো আৰু এবাৰ ধুব লাগিব মানে কাটি কুটি অলপখিনি ধুই লৈছো পিছত বনাম যেতিয়া আকৌ ধুই লম তাৰ আগতে এতিয়া দেৰি আছে 11টা মান বাজে ৰান্ধা দেৰি আছে তাৰ আগতে কেইটামান কাপোৰ আছে ধুই লম বিছনাত চাদৰ ফাদৰ বিলাক এইবিলাক উঠাই লৈছো ডেইলি ধুই দিও মই আৰু লৰাৰ এক্সাম দিব যাব এতিয়া 11টা মান বাজে 12টা মানত যাব তাই এক্সাম দিব দেখাম লগক বলকটো শেষলৈকে চাই থাকক গাইস এবালটি কাপোৰ ধুই ললো এতিয়া চাদৰ ওপৰত যাম ফুকা দিবলৈ আৰু লৰা ৰেডি হৈছে তাৰ এক্সাম দিবলৈ 12টা মানত এক্সাম তাৰ যাব এতিয়া এডমিট দিছে এডমিট কি দি যাব পৰা গ'ল এক্সাম দিবলৈ আৰু এতিয়া 12টা মান বাজে দুপৰীয়া এতিয়াহে ভালদৰে কাম কৰিম কাপোৰবিলাক শুকা দি আহো ওপৰত বলক গাইস চাদৰ ওপৰত দেখিছে না ইমান ৰদ কাপোৰখিনি শুকা দিলো মাত্ৰ আধা ঘণ্টা তাতে শুকাই যাব ইমান ৰদ উঠিছে নহয় ওপৰত নহয় বতাহ লাগি আছে কিন্তু ৰান্ধা বাৰাটো আছে বেছি সময় থিয় হৈ থাকিব নোৱাৰিম কিন্তু ধুনিয়া বতাহ লাগি আছে ওপৰত ইপিনে দেখিছে নে ভিউটো দেখিছে নে আপোনালোকে কিমান ধুনিয়া দেখা গৈ আছে আৰু ধুনিয়া বতাহ লাগি আছে কিমান ধুনিয়া বতাহ লাগি আছে নহয় ইয়াত গাইস ইয়াত থিয় হৈ আছে নহয় ইমান ধুনিয়া বতাহ লাগি আছে মানে চাৰিও পিনে নহয় গছ গছনি দেখিছে নে আৰু এইটো বিল্ডিং নহয় খোলা আছে এতিয়া কাম কৰা নাই অলপ টাইম থিয় হৈ থাকো তাৰ পিছত তলত যাম আপোনালোকে বলকটো চাই থাকক দুপৰীয়া ৰান্ধা বাঢ়া আৰম্ভ কৰিলো মাছটো আগত কষাই ললো তাৰ পিছত বিলাহী আৰু আলু কষাই আছো দেখিছে নে এতিয়া পানী দি দিম জোখমতে আৰু ভাতো হৈ গৈছে দুপৰীয়া আজি এটা সবজিয়ে বনাইছো ইমান গৰম নহয় ৰান্ধিব ইচ্ছা নাযায় দেখিছে নে ৰদৰ পাৱাৰ আৰু এইটো হৈছে ইলিশ মাছ যোৱা কালিৰে আছে লৰা খাব তাই বেলেগ মাছ নাখায় ইলিশ মাছটো খায় তাই এইটো দি খাব আৰু লৰাৰটো নাই এক্সাম দিবলৈ গৈছে একেবাৰে ৰান্ধি চান্ধি আহি আছো আপোনালোকে বলকটো চাই থাকক দুপৰীয়া ৰান্ধা বাঢ়া হৈ গ'ল দেখিছে না একদম পাতলা ঝোল বনাইছো আলু বিলাহী মাছেৰে কাৰণ ইমান গৰম নহয় এনেকুৱা গৰমত এনেকুৱা সবজিয়ে খাব লাগে মানে মছলা পাতি বেছি খালে দিগদাৰ
পেটৰো অসুখ হ'ব পাৰে, সেইকাৰণে পাতলা কৰি ঝোল বনালোঁ। এনেতো মাছ খোৱাই নাযায়, তথাপি মাছ নহ'লেতো ভাত খোৱা নাযায়। আৰু চাদৰবিলাক শুকাই গৈছে দেখিছেনে? কৈছোঁ নহয় আধা ঘণ্টাতে শুকাই যাব। আনি পাৰি দিলোঁ। খোৱাটো অলপ দেৰি আছে, আহি আছোঁ অলপ পিছত, আপোনালোকে ব্লগটো চাই থাকক। চাইডেও পিনে ক'লা হৈছে দেখিছেনে? কিন্তু বৰষুণ নপৰিল, বৰষুণ পৰা অৱস্থা হৈছিল। বৰষুণ পৰিলে অলপ ভাল হ'ল হয়, মানে ইমানেই গৰম পৰিছে নহয়। অলপ অলপ মানে বতাহ দি আছে, বেছি নহয়। এতিয়াহে মই দুপৰীয়াৰ কাঁহী বাতি ধুই ল'লোঁ আৰু দুটা এটা আছে ধুই ল'ম। একেবাৰে সন্ধিয়া আহি আছোঁ চাহ খোৱাৰ সময়ত, আপোনালোকে ব্লগটো চাই থাকক। হাই গাইজ, সন্ধিয়া সময় বৰষুণটো পৰিব খুজি নপৰিলে আৰু এতিয়া চাহ খাই আছোঁ, চিৰা ভাজা লগতে চাহ। আৰু নহয় পাকাতে বহিছোঁ, ইমান গৰম, চিমচা গৰম পৰিছে, সেইকাৰণে পাকাতে বহি চাহ খাই আছোঁ। লগতে চাহ খাই আছোঁ আৰু কণী সিজাই দিলোঁ, ৰাতিৰ কাৰণে মছলা দি কণী বনাম। দেখিছেনে? হৈ গ'ল। মছলা দি কণী ভাজিলোঁ আৰু ভাতো গৰম গৰম ভাত লগতে কণী মছলা দি ভাজি ল'লোঁ। আৰু দিনৰে চব্জি আছে, দিনত নহয় আপোনালোকক খোৱাটো দেখাব পোৱা নাই, ইমানেই গৰম নহয়, কেতিয়া যে ভাত খালোঁ ক'বই নোৱাৰি। ঠাণ্ডা বাৰা হ'ল, এতিয়া ঘৰটো মুচি ল'ম, কাৰণ দিনত মোচা নাই। ঘৰটো মুচি গা চা ধুই আহি আছোঁ আৰু ব্লগটো মই ইয়াতে শেষ কৰিম। আকৌ নেক্সট ব্লগত আহি আছোঁ। আপোনালোকে ভালে থাকক, সুস্থ থাকক।